খেতিয়ক সন্থা চৰাইদেউ জিলা সমিতি আৰু চৰাইদেউ জিলাৰ কলঘৰসমূহৰ মাজত আজি এখন সৌহাৰ্দ্যপূৰ্ণ আলোচনা হয়। ডিসি মহোদয় আমাৰ আয়ুক্ত মহোদয় আমাক আজি সময় দিছিল, কিন্তু আলোচনা কৰিব নোৱাৰিলে বিশেষ নিৰ্বাচনৰ কাম কাজৰ বাবে। গতিকে আমি কলঘৰসমূহৰ যিটো সংগঠন আছে তেখেতসকলৰ সৌহাৰ্দ্যপূৰ্ণভাৱে আমি আলোচনা কৰিলোঁ আৰু তেখেতসকলে কেইটামান চৰ্ত বান্ধি দিয়াৰ পিছত কালিলৈ পৰা অৰ্থাৎ ৩-৪-২০২৪ তাৰিখৰ পৰা কলঘৰসমূহে কেঁচাপাত ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকক জ্ঞাতাৰ্থে আমি সিদ্ধান্তসমূহ জনাই দিছোঁ। এই সিদ্ধান্তসমূহ হৈছে কলঘৰসমূহৰ কেঁচাপাত PPC আৰু FSSAI নীতি অনুযায়ী নিষিদ্ধ ঔষধ প্ৰয়োগ কৰিব নোৱাৰিব কোনো চাহ খেতিয়কে, আৰু তেনে চাহপাত যদি প্ৰমাণিত হয় তেতিয়াহ'লে সেই চাহপাত কলঘৰে গ্ৰহণ নকৰিব। আৰু দ্বিতীয়তে কথা হ'ল আমি সজাগতা সভাৰ সৃষ্টি কৰিম গোটেই জিলাখনতে। আমি সন্থাৰ ফালৰ পৰা আৰু কলঘৰসমূহেও এই ক্ষেত্ৰত আমাক সহযোগিতা আগবঢ়াব। আমি মাইক যোগে আৰু সজাগতা সভা পাতি খেতিয়কসকলক নিষিদ্ধ ঔষধ প্ৰয়োগ নকৰিবলৈ সজাগ কৰিম। আৰু খেতিয়কসকলৰ মাজত NOC লোৱাটো সম্পূৰ্ণ বাধ্যতামূলক কৰা হ'ল। গতিকে এই সকলো নীতি নিয়ম মানি চলি কালিলৈ পৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে চৰাইদেউ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক কলঘৰসমূহত চাহপাত যোগান ধৰিব পাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।